ভাৰতৰ প্ৰথম এয়া হৈছে ৰাইচ ওয়াইন ইণ্ডাষ্ট্ৰী এই লুকলাউৰ ইণ্ডাষ্ট্ৰী বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে ভাৰতবৰ্ষৰ বেলেগ বেলেগ স্থানত যাতে লুকলাউৰ বটল উপলব্ধ হয় তাৰ বাবে সহায় কৰিছে এই বিশেষ ব্যক্তিগৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ ফোন কৰি তেখেতক লগ কৰি মাতি পঠিয়াইছে আৰু এই ইণ্ডাষ্ট্ৰীটো যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হয় তাৰ ওপৰত গুৰুত্ব দিব বুলি প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে যেতিয়া প্ৰথমবাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিলে তেওঁলোকৰ প্ৰথম অধিৱেশনতে এই লাইচেন্সৰ ব্যৱস্থাটোৰ কথা কৈছে তাৰ পিছদিনাৰ পৰাই মই আৰম্ভ কৰিছোঁ ভাবক অসমীয়াত এম এ পাছ কটন কলেজৰ পৰা কৰি ইঞ্জিনিয়াৰিঙৰ কথাও ভাবিলে আঁকি এই মেচিন বনালে কাৰণ যিমান পইচা মই ইনভেষ্ট কৰিলোঁ সিমান পইচাটো বহুত ভাল ব্যৱসায় খাৰা হৈ যায় মানে ভয়ংকৰ বেয়া দিনলৈ মোক ঠেলি লৈ গুচি গ'ল মোৰ ফেক্টৰীটোতে মোৰ মানুহজনীয়ে 10,000 টকা দৰমহাত চাকৰি কৰে 22-23 বছৰটোত মই টোটেল 16 দিন ভাত খোৱা নাই মোৰ ছোৱালীজনী অকল বৰা চাউলৰ মানুহ এজনে চেম্পুলৰ কাৰণে 1 গামলা চাউল দি থৈ গৈছিলে মানে 5-6 কেজিমান সেইটোকে তাই খালে লাষ্টৰ দিনা 5 নম্বৰ দিনা তাই চিঞৰি দিছে আৰু স্কুলত পৰীক্ষা দিবলৈ দিয়া নাই ফাইনেল পৰীক্ষা মোৰটোত মানে এটা বস্তু মানে মোক বাৰে প্ৰতি খুন্দিয়াইছে যেন এজনহে মানুহ আছে যি মোক বচাব তাৰপিছত মই এবাৰ যদি মই CMক কথাটো ক'ব পাৰোঁ কিবা এটা চলিউশ্যনটো ওলাব যে ছাৰ নমস্কাৰ মোৰ নাম দীপজ্যোতি দৌৰী তেওঁ কৈছে তোমাৰ বিষয়ে মই চব জানো তোমাৰ বিষয়ে চব জানো তুমি বহুত কষ্ট কৰি পিনে আৰম্ভ কৰিছা তুমি হাৰি নাযাবা আৰম্ভটো কাহিনী পাই হৈ গ'ল এতিয়া মোৰ শুভাৰম্ভ বুলি মই ভাবিছোঁ এইটো মদ বুলি মানুহবিলাকে কেলৈ লৈ আছে মই একদম সেইটোৱে কথাটো একেবাৰে বুজি পোৱা এইটোতো মদ নহয় ইয়াত এইটো হেল্থ বেনিফিট থকা এটা বস্তু লুকলাউ এক পৰম্পৰাগত পানীয়ৰ বাণিজ্যিক ৰূপ এই ভিডিঅ'ৰ জৰিয়তে আমি মাদক দ্ৰব্যৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা নাই আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত পানীয়ক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এয়া এক বিশেষ প্ৰয়াস লুকলাউ মদ নহয় লুকলাউ পৰম্পৰাগত পানীয় লুকলাউ আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত ৰহি লুকলাউ ভাৰতৰ প্ৰথম ৰাইচ ওয়াইন মোৰ সন্মুখত দেখিছে এয়া হৈছে বটল এয়া হৈছে ৰহিৰ বটল এয়া হৈছে লুকলাউৰ বটল আৰু মোৰ কাষত এয়া দেখিছে আপোনালোকে কাৰ্টুনে এতিয়া সাজু হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ওয়াইন শ্বপলৈ যাবলৈ এই সমূহ লুকলাউৰ বটল গতিকে ভাবক এটা সৰু ইণ্ডাষ্ট্ৰী আৰু এই সৰু ইণ্ডাষ্ট্ৰীটোৰ পৰা এতিয়া ইণ্ডাষ্ট্ৰী ডাঙৰ হৈছে ওয়াইন শ্বপে এতিয়া লুকলাউ আপোনালোকে কিনিব পাৰিব গতিকে ওয়াইন শ্বপত গৈ আপোনালোকে বিদেশী সুৰা খোৱাতকৈ মই ভাবোঁ লুকলাউৰ এটা বটল কিনি খাব পাৰে মই এটা জখলাৰ ওপৰত উঠি আছো জখলা বুলিয়ে ক'ব পাৰে কাৰণ মই তাৰ পৰা এইটো চাব নোৱাৰো আৰু এই ডাঙৰ যিসমূহ কণ্টেনাৰ দেখিছে এই কণ্টেনাৰসমূহতেই ভাৰতবৰ্ষৰ প্ৰথম ৰাইচ ওয়াইন ইয়াত প্ৰস্তুত হৈ আছে মই আকৌ কৈছোঁ ভাৰতবৰ্ষৰ প্ৰথম এয়া হৈছে ৰাইচ ওয়াইন কাৰখানা যিটো আছে অসমৰ ডিমৌত আৰু আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে ইয়াতে এই ইণ্ডাষ্ট্ৰী গঢ়ি উঠিছিলে আৰু বৰ্তমান সকলো সাজু আৰু অসমৰ ভাৰতবৰ্ষৰ বেলেগ জেগাত এতিয়া অসমৰ এই ৰাইচ ওয়াইন আপোনালোকে পাব আৰু যাৰ নাম হৈছে লুকলাউ আৰু সেই যিগৰাকী লুকলাউৰ জন্মদাতা তেখেত আজি গোটেই ভিডিঅ'টোত মোৰ লগত থাকিব ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ মোৰ হাতত আছে এয়া হৈছে লুকলাউ আপোনালোকে সচৰাচৰ দেখা পায় যে ঘৰতেই পৰম্পৰাগত পানীয় প্ৰস্তুত কৰে বা ৰহি প্ৰস্তুত কৰা আপোনালোকে দেখিছে কিন্তু আজি মই যিটো ইণ্ডাষ্ট্ৰীত আছোঁ এইটো হৈছে ব্যৱসায় ভিত্তিত ব্যৱসায়িকভাৱে বিশ্বৰ দৰবাৰত এই ৰহিক প্ৰতিষ্ঠা কৰিবৰ বাবে এজন বিশেষ ব্যক্তিয়ে এই ইণ্ডাষ্ট্ৰীটো প্ৰতিষ্ঠা কৰিছে গতিকে আজি মই এটা ৰহি বনোৱা প্ৰতিষ্ঠানত উপস্থিত আছোঁ কেনেকৈনো প্ৰস্তুত হয় কেনেকৈ এই ৰহি বৰ্তমান ওয়াইন শ্বপ গৈ পাইছেগৈ এই সম্পৰ্কে মই আপোনালোকক জনাব বিচাৰিম মই আহি উপস্থিত হ'লোহি সেই বিশেষ কাৰখানাটোত আৰু মোৰ হাতত এটা মদৰ বটল আছে আপোনালোকে বেয়া নাপাব মই মদৰ বটলটো হাতত লৈ পেলাই এইকাৰণে অনুষ্ঠানটো কৰিছোঁ কাৰণ বহুতো কাহিনী আপোনালোকে গম পাবলগীয়া আছে এটা ইণ্ডাষ্ট্ৰী হিচাপে ভাবক এই অনুষ্ঠানটো এটা উদ্যোগ হিচাপে ভাবক এজন অসমীয়া হিচাপে ভাবক এই অনুষ্ঠানটোক আৰু এটা এই উদ্যোগটোৰ জৰিয়তে কিমান মানুহ সংস্থাপন লাভ কৰিব পাৰে সেই হিচাপে আপোনালোকে ভাবক মদক বাৰু মই প্ৰমোট কৰিবলৈ যোৱা নাই কিন্তু আমাৰ যি পৰম্পৰাগত সাজ বা পৰম্পৰাগত আমাৰ পানীয় তাৰ ওপৰতে আমি কথা পাতিম ইয়াত খুব ধুনীয়াকৈ লিখা আছে যে লুকলাউ মই এবাৰ টেষ্ট কৰিছোঁ এইটো আৰু ইয়াত লিখা আছে হেৰিটেজ ৰাইচ ওয়াইন অফ আছাম আৰু সোণৰ জখলাত এটা খোজ এটা টেগলাইন অসমীয়াত লিখা আছে আৰু মোৰ লগত আছে দীপজ্যোতি দুৱৰী ককাইদেউ নমস্কাৰ ককাইদেউ এইটো থৈ লওঁ মই হাতৰ পৰা পৰি গ'লে আপোনাৰে লষ্ট হ'ব
লোকলাও শব্দটোৰ অৰ্থটোৰ পৰা আহিম প্ৰথম মই লোকলাও শব্দটো একচুৱেলি টাই ভাষাৰ শব্দ এইটো ইয়াত অসমীয়াৰ অৰ্থটো হ'ল ৰহি যি আমাৰ পৰম্পৰাগত পানীয় আমি ব্যৱহাৰ কৰোঁ আমাৰ অসমৰ বিশেষকৈ আহোম সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰে কেনেকৈ এই নামটোৰ আহিল আৰু এই উদ্যোগটোৰ বিষয়ে আমি কথা পাতিম আৰু ইয়াত যিটো ঘটনা ঘটি আছে বৰ্তমান কিমান কষ্ট সেই সকলোবিলাক সোমাই আছে তথাপি মই জানিব বিচাৰিম কেতিয়া আৰম্ভ হৈছিল বৰ্তমান কি পৰিৱেশত আছে আৰম্ভ হৈছিলে মানে মই বজাৰলৈ আহিছিলোঁ 2022 চনৰ এপ্ৰিলত আৰু মাজত অকণমান প্ৰব্লেম গৈছে তাৰপিছত এতিয়া আকৌ নতুনকৈ বজাৰলৈ গৈছে বস্তুটো লোকলাও যেতিয়া মই আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে দাদাই এজন বন্ধুৰ সৈতে মোলৈ পঠিয়াইছিলে মই তেতিয়া সৰু ভিডিঅ' এটা বনাই থৈ দিছিলোঁ সোৱাদনো কেনেকুৱা ধন্যবাদ দি পেলাই আজি বোলো ইণ্ডাষ্ট্ৰিটো চাবলৈ আহোঁ কি পৰিৱেশত আছে কিমান বছৰ হ'ল প্লেনিং কোন চনত আছিল আৰু কাৰ্যকৰী কেতিয়া হ'ল প্লেনিং কৰিছোঁ মই 16 চনত প্লেনিং কৰি মই লাইচেন্সৰ কাৰণে এপ্লাই কৰিছোঁ 17 চনৰ ফেব্ৰুৱাৰীত আৰু মই লাইচেন্স পাইছোঁ 20 চনৰ 31 ডিচেম্বৰত সন্ধিয়া 5টা বজাত লাইচেন্সখন পাইছোঁ 16, 17, 18, 19, 20 5 বছৰ লাগিল তাৰ মাজত ক'ভিড গৈছে তাৰপিছত চৰকাৰৰ এটা নিয়ম আছিল যে ছেল্ফ হেল্প গ্ৰুপ এটাৰ লগত এখন মানে ৰেজিষ্টাৰ্ড এগ্ৰিমেণ্ট লাগে সেইখন গোটাবলৈ যাওঁতে মোৰ 13 মাহ লাগিছে কাৰণ মানে ছেল্ফ হেল্প গ্ৰুপবিলাকে ইয়াতে মই প্ৰথমে মই নিজৰ গাঁৱত যিটো ঘৰ আছিল আমাৰ তালৈ গৈছিলোঁ আমাক পৰিয়ালৰ খুৰীদেউহঁতক কৈছিলোঁ কোনোবাই তেওঁলোকক আকৌ পিছদিনা প্ৰথম দিনা ঠিকেই ক'লে যে আমি এগ্ৰিমেণ্ট কৰি দিম পিছদিনা আকৌ ক'লে যে আমি নকৰোঁ যে এইটো মদৰ খেল যে কি হ'ব কি নাই আমি নাজানো মুঠতে তোৰ কাৰণে আমি জেললৈ যাবলৈ নাই মানে মদ শব্দটো কৈ দিলে মানুহবিলাকে গাঁৱত এইটো চুলাই তুলাই বনাইতো মানুহে সেইটো আবকাৰী বিভাগে ধৰে সেইবিলাকো তেনেকুৱা ধৰণৰ কাম কৰিবলৈ গৈছোঁ বুলি তেওঁলোকে ভাবিছিল মই যে এনেকুৱা এটা উদ্যোগৰ কথা ভাবি আছোঁ তেওঁলোকে সেইটো কাৰণ তেওঁলোকে দেখাও নাই মেনুফেকচাৰিং ইউনিট হিচাপে চাগে মোৰটোৱে প্ৰথম নেকি অসমত বাকীবিলাকতো বটলিং ইউনিট তাৰপিছত সেই প্ৰব্লেমটো আহি দীঘলীয়া হৈ গৈ থাকিলে লাষ্টত বহুতকেইটা প্ৰক্ৰিয়াৰ মাজত গৈ আমাৰ ওচৰৰে বৌ এগৰাকী ব্লকত চাকৰি কৰে তেওঁক মই এদিনা সুধিলোঁ যে আপোনালোকৰ মানে BPMৰ লগত মোক চিনাকি কৰি দিব পাৰিব নেকি বৌয়ে মোক চিনাকি কৰি দিলে চিনাকি কৰি দিয়াৰ পিছত মই BPMক ক'লোঁ যে মোক এটা ছেল্ফ হেল্প গ্ৰুপ আপুনি দিয়ক যে মই তেওঁলোকৰ লগত তেওঁলোকে যিটো চাউল মানে ৰ মেটেৰিয়েলছটো মই তেওঁলোকৰ পৰা ল'ম বুলি চৰকাৰক এটা এগ্ৰিমেণ্ট দিব লাগে তো BPMে মানে ক'লে যে মই সেইটো আমি ইয়াত দিব নোৱাৰোঁ ডিষ্ট্ৰিক্টলৈ পঠিয়ালে ডিষ্ট্ৰিক্টত গ'লোঁ ডিষ্ট্ৰিক্টে ক'লে আমিতো এনেকৈ দিব নোৱাৰোঁ আপোনাক আৰু তাৰপৰা মই ষ্টেটৰ পৰা লিখাই আনিছোঁ ষ্টেটৰ পৰা লিখাই অনাৰ পিছত আকৌ DPMলৈ আহিছে DPMৰ পৰা BPMলৈ আহিছে আহি পিছত 13 মাহৰ পিছত মই সেই কাগজখন যোগাৰ কৰিছোঁ সেই কাগজখন যোগাৰ কৰাৰ লগে লগে কি হয় প্ৰব্লেমটো সদায় বেলেগ মাটি কাগজ পত্ৰবিলাকৰ 6 মাহ 3 মাহ এনেকুৱা ভেলিডিটি থাকে এইখন যোগাৰ কৰোঁ মানে সেইখন এক্সপায়াৰ হয়গৈ এইখনৰ ভেলিডিটি কিমান থাকে এই এগ্ৰিমেণ্টখনো বেলেগ বাকী যায়খন 6 মাহ থাকে তাৰপিছত কি কয় এই আৰু কিবাকিবি নন এনকামব্ৰেঞ্চ কিবাকিবি থাকে সেইবিলাক বেছি ধুনীয়া ঢেৰ কাগজ লাগে তো সেই ইখনৰ পিছত সিখন উলিয়াবলৈ যাওঁতে সেইখন এক্সপায়াৰ হৈ আকৌ নতুনকৈ প্ৰচেছ কৰিবলৈ যাওঁতে 15 দিন 20 দিন তো সেই পইচাটোৰ কাৰণে দেৰি হৈ গুচি গ'ল মুঠৰ ওপৰত এই ইণ্ডাষ্ট্ৰিটো জন্ম দিবৰ বাবে দাদাই 5ৰ পৰা 6 বছৰ কষ্ট কৰিবলগীয়া হৈছে এখন কাগজৰ বাবে তাৰপিছত ইণ্ডাষ্ট্ৰি হ'ল তাৰপিছত আহিল সমস্যা তাৰপিছত আহিল আৰ্থিক সমস্যা তাৰপিছত সমাজৰ বিভিন্ন কাৰণ তাৰপিছত চৰকাৰৰ প্ৰব্লেম আৰু এতিয়া কি পৰ্যায়ত আছে এই বিষয়ে মই আপোনালোকক ক'ম কিন্তু অকণমান বেলেগ ফালে যাম আৰু এইখিনিতে কৈ থওঁ যে আহক তাত কম আহক মই আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে ভাৰতৰ প্ৰথম এয়া হৈছে ৰাইচ ৱাইন ইণ্ডাষ্ট্ৰি ভাৰতৰে প্ৰথম ভাৰতবৰ্ষৰ প্ৰথম আৰু অসমত জন্ম হৈছিল আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে ৰাইচ ৱাইন গতিকে এয়াই হৈছে লোকলাওৰ বটল আপোনালোকে দেখা পাইছে প্ৰথম এই শব্দটো যি বস্তু প্ৰথম বুলি কয় ন তাত এটা বেলেগ ধৰণৰ আৱেগ জড়িত হৈ থাকে কষ্ট জড়িত হৈ থাকে আৰু আপোনাৰ মনত উদয় হোৱা চিন্তাটোও তাতে জড়িত হৈ থাকে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এইটো মানে গোটেই বস্তুটো আৱেগেই এই ইণ্ডাষ্ট্ৰিটো কৰিবলৈ যোৱা মানে মূলতে এইটো কাৰণ আছিলে ইয়াৰ আগত মই কথাটো এবাৰ বহু বছৰ আগতে এদিনে সৰুকৈ মই কথাটো ভাবিছিলোঁ কিন্তু ভাবাৰ পিছত এইটো লাইচেন্সৰ প্ৰব্লেম হ'ব বুলি তেতিয়া কিন্তু BJPয়ে যেতিয়া প্ৰথমবাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিলে
তেওঁলোকৰ প্ৰথম অধিৱেশনতে এই লাইচেঞ্চৰ ব্যৱস্থাটোৰ কথা কৈছে। তাৰ পিছদিনাৰ পৰাই মই আৰম্ভ কৰিছোঁ। প্ৰথম মই প্ৰজেক্টটো বনালোঁ, মানে প্ৰজেক্ট নহয় আৰু প্ৰথম যোনদিনা মানে নিউজটো চালোঁ, পিছদিনা মই ৰাতিপুৱা 4টা বজাতে উঠিছোঁ, উঠি মানুহজনীক উঠাই দিছোঁ। কৈছোঁ যে মই বোলো এনেকৈ কৰি পিনে এইটো কালি যে হিমন্ত বিশ্ব শৰ্মা ছাৰে যে এইটো ডিক্লেয়াৰ কৰিছিলে, আমি বোলো হেৰি কৰিব লাগিব বুজিছেনে, এইটো কৰিব পৰা যায়, এইটো কৰিলে আৰু কোনেও কৰা নাই আজিলৈকে, বস্তুটো ইউনিক হ'ব হা। তেওঁ মোক ক'লে তুমি পগলা হ'লে শুই থাকা। মই শুই নাথাকিলোঁ। মই উঠি গৈ পিনে কাগজে কলমে আনিলোঁ, মই খুব মতে মানে আঁকিছোঁ নিজে মানে কেনেকৈ থ'ম। মই গাঁৱততো মই দেখিছোঁ কলহত থয়, এতিয়া কমাৰ্চিয়েল কৰিলেতো কলহত নহ'ব, এই বস্তু লাগে। কলহটোতো মই চালোঁ কলহ ক'ত পায়, পূৰা গুগলত মাৰিছোঁ, নাই কলহ নাহে, ইয়াত শ্ব'য়ে নকৰে। তাৰপিছত মই আঁকিলোঁ, আঁকি পিনে মই চাইছোঁ যে এইটো কি কৰিলে ভাল হ'ব। তাৰপৰা হিচাপ নিকাচ কৰিছোঁ, 40,000 টকা হয়গৈ, 40,000 হৈ যাব, ঘৰ এটা বনাম আকৌ বাঁহৰ এনেকৈ কৰি পিনে 1 লাখ 1.5 লাখত হৈ যাব। প্ৰথম দিনা সিমানতে সামৰণি। পিছদিনা আকৌ মই ট্ৰাই কৰিছোঁ। তাৰপৰা মই ওলাই গৈ পিনে মাটি কলহ বনোৱা মানুহ বিচাৰিলোঁ, নাপালোঁ। নাপাই পিনে আকৌ মাৰিছোঁ। সেই ৰেগুলাৰলি চাৰ্চ কৰি থাকিলে আহি যায় যে, আহি গ'লে মিট্টিকুল বুলি এটা গুজৰাটত কোম্পানী আছে, সিহঁতি মাটিৰ বস্তু বনায়, সিহঁতি ফ্লাক্স বনায়, সিহঁতি ফ্ৰিজ বনাইছে, মাটিৰ ফ্ৰিজৰ কাৰণে পদ্মশ্ৰী এৱাৰ্ড পাইছে মানুহজনে। তো মই চাৰ্চ কৰিলোঁ, তেওঁলোকৰ মানে ফোন নাম্বাৰ এটা পালোঁ, মই ফোন মাৰিলোঁ, মই ক'লোঁ কিমান লিটাৰলৈকে পায়, বোলে 500 লিটাৰলৈকে বনাব পাৰি। মই কৈছোঁ 500 লিটাৰ হ'লে কিবা এটা হ'ব। তাৰপাছত মেনুৱেলি বনোৱা মানুহবিলাক কৈছে বোলে আমাৰ হাতখন যিমান ডোখৰলৈকে সোমায় সিমানটো বনাব পাৰিম, তাতকৈ ডাঙৰ নোৱাৰোঁ। তাৰপিছত চালোঁ যে ইণ্ডাষ্ট্ৰিবিলাকতো তেনেকুৱা মাটিৰ কলহ আৰু সিহঁতৰ ফাইন পলিচত আকৌ বস্তুটো হ'বনে নহয়, আমাৰতো ইয়াত চব কলহতে সাঁচ ভাল নহয় বুলি কয় মানুহে। তাৰপৰা মই চিন্তা চৰ্চা কৰি আছোঁ, তেনেকুৱা তেতিয়া মানে চাৰ্চ কৰোঁতে ষ্টিলৰ টেংকি এটা ওলালে। ষ্টিলৰ টেংকিটো ওলালে, চালোঁ এইটোতে মেইন বস্তু, এইটো এতিয়া ওলাইছে। আৰু তাৰ আগতে ক'তো মই ইণ্ডাষ্ট্ৰি দেখাই নাই। তো মই মোৰ চিনাকি মানুহ এজন আছিলে, তেখেতে এক্সাইজৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিলে, তেওঁক মই ফোন কৰি পিনে বটলিং ইউনিট এটা মই চালোঁ গুৱাহাটীত। বটলিং কেনেকৈ কৰে, বটলিং কৰা বস্তুটো চাই থাকোঁ, এইটোতো উজু কাম, বটলিং কৰিব পাৰি। তাৰপৰা মই চোৱাৰ পিছত এটা ডায়েগ্ৰাম বনালোঁ। মই ডায়েগ্ৰাম বনাই পিনে এতিয়া বিভিন্ন ধৰণৰ মেচিনেৰী লাগিব হা। এতিয়া মই যদি 1 কুইণ্টেল চাউলৰ ভাত বনাওঁ, তেতিয়া 80টা মানুহে বটল ওলাব, তেতিয়া 80টা বটল বিকিলে মই কেইটকা পাম। আকৌ 80টা বটল ওলালে বনাই পিনে বিকাৰ লগে লগে তাৰ মই চিন্তা কৰিলোঁ যে মানে ভাতটো সেৱা দিব কেনেকৈ পাৰি, সেৱা দিয়া মেচিন বনাব পাৰি নি। তো মেচিন বনোৱা মানুহৰ লগত কথা পাতিলোঁ, তো তেওঁলোকে মোক ক'লে যে আমি এটা বনাই দিব পাৰিম। তো মোক বনাই দিলে। এতিয়া মোৰ এই মানে 2টা টেংকিত এবাৰ চেয়া দিবলৈ 8 মিনিট সময় লাগে, 80 কেজি শিকে, 80 কেজি এবাৰত সিজে 8 মিনিট লাগে। তো সেইখিনি হৈ আছে আৰু। তাৰপিছত মই ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ গ'লোঁ। অসমত বটল বনোৱা ইণ্ডাষ্ট্ৰি নাই, তেতিয়া নৰ্থ ইষ্ট গ্লাছ এজেঞ্চি বুলি এটা জাষ্ট খুলিছিলে নেকি, দাম বহুত সিহঁতৰ। তাৰপৰা মল্ট যোনটো মানে বটলৰ যোনটো হেৰি, সেইটো বনাবলৈ 6 লাখমান টকা সেইটোতে লাগে। তাৰপৰা মই চিন্তা কৰিছোঁ যে ইয়াততো নহ'ব। তাৰপৰা বটল বনোৱা ইণ্ডাষ্ট্ৰি খুব চাৰ্চ কৰিছোঁ। বটল বনাব ফিৰোজাবাদত, চবেই ফিৰোজাবাদতে বনায়, অফিচ খুলি বহি আছে কেলকাতাত। তো মই চিন্তা কৰিছোঁ মই ইয়াতে গৈ পিনে কি কয় কেলকাতাত বহি থকা মানুহকেইটাক কোৱাতকৈ তাৰে মই ডাইৰেক্ট গুচি যাওঁ ফিৰোজাবাদ। মই গুচি গ'লোঁ, গুচি গৈ পিনে দেখিছোঁ যিমান ডাঙৰ মোৰ এই ফিল্ডখনৰ নিচিনা মানে 6খন-7খনমান ফিল্ড লগালে এটা ইণ্ডাষ্ট্ৰি, এই মোৰ যিমান বাউণ্ডেৰীটো, সেই বাউণ্ডেৰীটো দেখাৰ পিছত মই সোমাইছোঁ। কিমান বটল লাগে প্ৰথমতে সেইটোৱে কথা, গ'লোঁ 50,000 আটাইতকৈ মিনিমাম চাগে। কৈছে না মই নাই হোগা। তেনেকৈ মোক 6টামান ইণ্ডাষ্ট্ৰিৰ পৰা উলিয়াই দিলে, কথাই নাপাতে তাৰমানে। তাৰপিছত এজন মানুহে মোক ক'লে যে ইয়াত এটা আৰু গ্ৰুপ আছে এনেকৈ, তেওঁ বহুতৰ এনেকৈ লৈ পিনে একেলগতে বনায়। তো সেইটো ওচৰলৈ গ'লোঁ, তেওঁলোকে মোক সেইটো বনাই মেলি দিলে। তাৰপৰা এতিয়া মুখনি বনোৱা ইণ্ডাষ্ট্ৰি বিচাৰিলোঁ,
মুখনি বনোৱা ইণ্ডাষ্ট্ৰিটো মোৰ যিখন মুখনি এইখন হুইস্কি মুখনি এইখন হুইস্কি মুখনি এইখন মুখনি এক্সট্ৰাকৈ তো মুখনিখনত মই মানে বনোৱা ইণ্ডাষ্ট্ৰিলৈ ফোন কৰিলোঁ সিহঁতি নম্বৰ চম্বৰ দিলে তাৰপিছত মুখনি বনিছে ৰাজস্থানত তাৰপৰা ৰাজস্থানত মই নগ'লোঁ তাৰ পৰাই মই তেওঁলোক মানে বটলৰ চিপ ঠাইটো দি দিয়াৰ লগে লগে তেওঁলোকে পাৰে গোৱালা কেব বুলি কয় এইটো কিন্তু এইটো পিয়ৰলি গোৱালা কেব নহয় গোৱালা কোম্পানী গোৱালা কেব নহয় তাৰমানে মই পিছতে ইয়াৰ ডিফেক্ট এটা আছে গোৱালা কোম্পানীৰ যিটো মানে গোৱালা কেব BPA যিটো ইউজ কৰে বা ব্লেণ্ডাৰ স্পাইট মানে 100 পেপাৰ্ছ এইবিলাকে যিটো ইউজ কৰে সেইটো দুপাকত খোলে মোৰতো একেপাকতে খোলে এটা থ্ৰেড কম আছে এইটো এনেই ইয়াৰ গেছ এটা ফৰ্ম হৈ থাকে তো হুইস্কি মুখনিয়ে ৰাখিবই নোৱাৰে সেই কথাটো সিহঁতি মোক মানে গাইড নকৰিলে ইয়াত মানে কৰ্ক লগাব পাৰি আদাৰৱাইজ এলুমিনিয়াম কেপ লগাব লাগিব তো কৰ্ক মই চালোঁ ইণ্ডিয়াত কৰ্ক ভাল কৰ্ক কেপ নাপায় ইণ্ডিয়াত ভাল কৰ্ক কেপ নাপায় পৰ্তুগাল নে ক'ত আছিলে মই পাহৰিলোঁ পৰ্তুগালত একদম বেষ্ট কোৱালিটি মানে হেৰি পায় কি বুলি কয় কৰ্ক পায় কিন্তু 38 টকামান পৰি যায় আমাৰ ইয়াত পোৱালৈকে মানে প্ৰায় 80 টকামান হ'বগৈ এইটো কষ্ট বাঢ়ি গৈ থাকিব নহয় কম ভলিউমত ল'লে তো সেইখিনি সমস্যাৰ পৰা ওলালোঁ আহি পিনে লাষ্টত মই তেওঁলোকক যোনে মেচিন বনাই তেওঁলোকক ক'লোঁ যে মই ৱাইন বনোৱা মেচিন দিয়া সিহঁতি ৱাইন বনোৱা মেচিন দি পঠিয়াই সিহঁতৰ গাত একো দুখ নাই ইয়াততো বৰা চাউলৰ যিটো আঠা সিহঁতিতো থোৰেও গম নাপায় যে এইটোৱে এনেকুৱা আঠা আহি তেওঁলোকৰ কোম্পানী মানুহ আহিলে সিহঁতি পগলা গৈছে মেচিন কেক কৰে আৰু ৰখি যায় বৰা চাউলৰ আঠাটোৱে গৈ পিনে এটাও বটল পাৰ হ'ল নিদিয়ে তাৰমানে লাষ্টত যুঁজি বহুত হেৰি কৰাৰ পিছত মই এটা মেচিন বাহিৰৰ পৰা যোগাৰ কৰি পিনে আনিলোঁ এতিয়া সেইটো কাম চলি আছে চাওক কিমান বেছি ষ্ট্ৰাগল কৰি ইমান মানে প্ৰথম মোবাইলত চাৰ্চ কৰিলে তাৰপিছত আঁকিলে তাৰপিছত গ'ল জেগালে তাৰপিছত এটা এটাকৈ বস্তুখিনি কৰি বটলিং কৰা হ'ল ইমান কষ্ট কৰি মানুহগৰাকীয়ে আজি 5-6 বছৰ লাগি এই লুকলাওৰ বটলটো আপোনালোকৰ মাজলৈ এৰি দিছে এই কাহিনী আৰু বহুত আছে তাৰপিছতে মই ক'ম যে এই মেচিন কেনেকৈ হ'ল তাৰপিছত সমাজৰ পৰা কি ঠাট্টা মস্কৰা পালে তাৰপিছত পইচাৰ কেনেকৈ অকণমান অসুবিধা হ'ল তাৰপৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিয় লগ কৰিবলৈ গ'ল এই বহুত কাহিনী আছে শুনি যাওক গোটেই ভিডিঅ'টোত মই এই ইণ্ডাষ্ট্ৰীৰ ভিতৰতে আছোঁ আৰু আহোমসকলে যিহেতু লুকলাও বা ৰহি বুলি সকলোৱে কয় টাই ভাষাত লুকলাও কয় আৰু এনেই আহোমসকলে ৰহি বুলি কওঁ আমি আৰু ৰহি যেতিয়া ঘৰত বনায় তেতিয়া আপোনালোকে নিশ্চয় দেখিছে ৰহি কেনেকৈ বনায় এটা কলহৰ মাজেৰে এটুপ এটুপকৈ সেই ৰহি আমাৰ পেটলৈ যায় কিন্তু দাদাই এই ৰহি বনোৱা ছিষ্টেমটোকে ইণ্ডাষ্ট্ৰী হিচাপে কৰিবলৈ চেষ্টা কৰিলে আৰু এই যিটো কনচেপ্ট ইয়াত কেইবাটাও আছে 7টা আছে কলহ বুলিয়ে মই কৈছোঁ এইটো অলপ উন্নত মানৰ কলহ আৰু দাদাই ডিজাইন আপুনি কৈছে নিজে কৰিছোঁ মানে তেহেঁতক গৈ পিনে প্ৰথমতেতো মই আঁকিছোঁ আঁকাৰ পিছত মই সিহঁতক কৈছোঁ সিহঁতি মোক সুধিছে যে প্ৰডাক্টটো যেতিয়া হ'ব পানীটো তললৈ বহি যায় প্ৰডাক্টটো ওপৰলৈ উঠি যায় নে নাযায় এইবিলাক অলপমান চাইণ্টিফিক সিহঁতৰ কথা আছে কিন্তু ভুলো সিহঁতিও কৈছে মই সেইবোৰ গ্ৰেভিটি ফ'ৰ্চৰ কথাটো বুজা নাই নহয় মই জাষ্ট আৰু সাধাৰণ মই অসমীয়াতে MA পাছ মানুহ এটাই মই এইটো মানে মেচিন এটা ডিজাইন দিবলৈ গৈছোঁ সেইটোতো মাৰাত্মক ভুল হৈছে সেইবোৰ ভুলৰ পৰিণতি আজি মই ভুগি আছোঁ তেওঁলোকক যেতিয়া মই ক'লোঁ যে মই ৰাইচ ৱাইন বনাম সিহঁতি মোক খুব চায় কি বস্তু এইটো কৈছে চাউল সে কেছে বনেগা মই ক'লোঁ যে আমাৰ তাত বনি আছে মানুহে কমাৰ্চিয়েলি কৰা নাই ট্ৰেডিশ্যনেলি এইটো 800-900 বছৰ আগৰ পৰা আহোমবিলাক ইয়াতে অসমত আহিছিলে তেতিয়াৰ পৰা চলি আছে গতিকে এইটো মানে কমাৰ্চিয়েলি মই বটলৰ ভিতৰত ভৰাব বিচাৰিছোঁ সিহঁতে মোক সুধিছে যে ইমান দিন যে এই 800 বছৰ বুলি আপুনি কৈছে কোনেও ট্ৰাই কৰা নাই নেকি মই ক'লোঁ মই বেলেগৰ কথা কেনেকৈ জানিম ট্ৰাই কৰিছে নে নাই মই কৈছোঁ যে মই ট্ৰাই কৰিব বিচাৰিছোঁ কৈছে আপুনি তেতিয়াহ'লে আমাক এটা ক'ব লাগিব মই যিটো প্ৰচেছটো গাঁৱত যেনেকৈ বনাই আপুনি প্ৰচেছটো ক'লে আমি মেচিনৰ ডিজাইনটো আপোনাক দেখাই দিব পাৰিম তাৰপৰা মই ক'লোঁ সিহঁতি কাগজত আঁকি মেলি দেখালে তাৰপিছত এই পাইপলাইন সেইবিলাক মই চালোঁ তাতে মই গৈ পিনে কলিকতাত এটা
মাইক্ৰ'বিয়ৰী এটা চালোগৈ, য'ত মানে তাত বিয়েৰটো বটলত নিবিকে, জাৰত বিকে, লিটাৰ হিচাপত বিকে। তাক গৈ পিনে চালোঁ, তাত গৈ পিনে মই এটা আইডিয়া এটা পাইছোঁ যে কেনেকুৱা হ'ব লাগে কি কথা। কিন্তু তেহেঁতৰ মানে আমাৰ বিয়েৰ বনোৱা প্ৰচেছটোৰ লগত আমাৰতো একেবাৰে নিমিলে। বিয়েৰ একদম মানে 0 ডিগ্ৰীলৈকে নিবলগীয়া হৈ যায়, আমাৰতো সেইবিলাক ব্যৱস্থা নাই। তাৰপৰা আহিলোঁ, বিভিন্ন ধৰণৰ প্ৰব্লেমৰ মাজত গৈ পিনে এই মেচিনকেইটা মই যোগাৰ কৰিলোঁগৈ। তো মেচিনখিনি যোগাৰ হোৱাৰ পিছত এইটো মই কলিকতাত বনাইছিলোঁ, খালি আমাক এই ট্ৰেন্সপৰ্টেশ্যনটোৱে মানে খাই দিয়ে। এই 7টা কলিকতাত বনোৱা? গোটেই 7টা গাড়ীত আনিছোঁ। তো এনেকৈ দাদাই অসমীয়াত অসমীয়াত এম এ পাছ কৰি এই কটন কলেজৰ পৰা, ভাবক অসমীয়াত এম এ পাছ কটন কলেজৰ পৰা কৰি ইঞ্জিনিয়াৰিঙৰ কথাও ভাবিলে, আঁকি এই মেচিন বনালে। আৰু বৰ্তমান লুকলাও এই এনেকৈ আমাৰ যি ট্ৰেডিশ্যন আছিলে ৰুহি, সেই ৰুহিক এতিয়া এনেকৈ বটলিং কৰি বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। ধন্যবাদ দাদা। আৰু বেলেগ জেগাত যাম, আৰু কথা আছে, মই কৈ আছোঁ আপোনালোকক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰাৰ কাহিনী আছে আৰু টকা পইচাৰ কাহিনী আছে। এতিয়ানো লুকলাও আপোনালোকে ৱাইন শ্বপত বা আন জেগাতনো কেনেকৈ উপলব্ধ হ'ব এই বিষয়ে কথা ক'বলগীয়া আছে, চাই থাকক। এটা ইণ্ডাষ্ট্ৰী এনেকৈ গঢ় দিয়া ইমান সহজ নহয়। দাদাই কথাখিনি কৈ আছে, কিমান কষ্ট ইয়াত জড়িত হৈ আছে, কিমান সমস্যাই দেখা দিছে, আৰ্থিক সমস্যা হওক, আৰু এটা যিটো মদ শব্দটো মই ব্যৱহাৰ কৰিছোঁ, মদৰ এটা ইণ্ডাষ্ট্ৰী যেতিয়া গঢ়ি উঠিব, তেতিয়া সমাজৰ পৰাও কেতিয়াবা কিছুমান কথা শুনিবলগীয়া হয়। আৰু যেতিয়া টকা পইচাৰ অভাৱ হ'ব, যেতিয়া এমপ্লয়ীক দৰমহা দিব নোৱাৰা হ'ব, তেতিয়া কি হয়, এই কথাখিনিও মই পাতিব বিচাৰিছোঁ। আৰু বৰ্তমানো লুকলাওৰ ইণ্ডাষ্ট্ৰিটো কি পৰ্যায়ত আছে এই বিষয়ে পাতিব বিচাৰিছোঁ। আৰু লগতে পাতিব বিচাৰিছোঁ চৰকাৰৰ সহযোগিতাৰ কথা। দাদা পুনৰবাৰ এইবাৰ পাতিম আমি সমস্যাৰ কথা। কি সমস্যা এতিয়ালৈকে দেখা দিছে? ইণ্ডাষ্ট্ৰী হৈ গ'ল, বটলিং হৈ গ'ল, যাবলৈ বাকী, তাত আপোনাৰ যিখিনি কথা ক'ব পাৰে সিমানলৈকে ক'ব। তাৰমানে প্ৰথম সমস্যাটো মোৰ আহিছিলে মেচিনৰে। তাৰপৰা সেইটো মই গৈ পিনে অলপমান কষ্ট কৰি পিনে এইটো মই শ্বৰ্ট আউট কৰিলোঁ। সেইটো শ্বৰ্ট আউট কৰাৰ পিছত মই 2জন মানুহৰ পৰা ফাইনেন্স লৈছিলোঁ। তো ফাইনেন্সটো এজন আমাৰ ইয়াৰে ডিমৌৰে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, এজন শিৱসাগৰ দত্ত উপাধি মানুহ, মই নামকেইটা নকওঁ আৰু মানুহবোৰে জানেই। সেই মানুহ দুজনৰ মানসিকতাটো যে ইমান নিকৃষ্ট, এই কথাটো মই ভবাই নাছিলোঁ। আৰু মই একচুৱেলি ব্যৱসায়ী নহয়, কাৰণ ব্যৱসায়ী হোৱা হ'লে মই এইবোৰ কথা লাভ লোকচানৰ কথাবোৰ প্ৰথমতে ভাবিলোহেঁতেন। কিন্তু মই এটা আৱেগ লৈ পিনে বস্তুটো বনাবলৈ চেষ্টা কৰিছোঁ। কোনো মানে হয়তো সুতৰ বিপৰীতে কোনো মানুহে এনেকুৱা ধৰণৰ 700-800 বছৰে ভবা নাই যিটো কথা আপুনি ভাবি, আনচাৰ্টেইন বস্তু এটাত। কাৰণ যিমান পইচা মই ইনভেষ্ট কৰিলোঁ সিমান পইচাটো বহুত ভাল ব্যৱসায় খাৰা হৈ যায়, কিন্তু নামটোতো নহ'ব। মই এটা ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগোঁ যেতিয়া আমাৰ লগৰবিলাক গৈ কোনোবা প্ৰফেচাৰ হ'ল, মোতকৈ জুনিয়ৰ কোনোবা SP হ'ল, DSP হৈছে, এডিশ্যনেল SP হৈছে, ডাঙৰ ভাল পষ্টত আছে। যেতিয়া গেট টুগেডাৰ হয়, তুমিতো জানিবাই কটনত হ'লে কেনেকুৱা হয়। তো তাতে যেতিয়া দীপে কি কৰ, তেতিয়া মোৰ এটা ক'ৰবাত মানে কি বুলি কওঁনো, সেই বস্তুটো মানে মোক খুব আমনি কৰে। লাষ্টত মই এনেকুৱা এই যেতিয়া মানে লাইচেঞ্চৰ কথাটো আহি গ'ল, মই এইটো একদম মানে একেবাৰে মোৰ ভিতৰত সোমাই গ'ল। এইটো ইমান সমস্যা হৈছে, তথাপি বহুত মানুহে ইমান সময়তো আঁতৰি পলাই দিলেহেঁতেন। মই কিন্তু যুদ্ধ কৰি আছোঁ। তো সেই মানুহ দুজনৰ পৰা ফাইনেন্স লোৱাৰ পিছত মোৰ ফেক্টৰীটোতে মোৰ মানুহজনীয়ে 10,000 টকা দৰমহাত চাকৰি কৰে। এতিয়া নকয়, এতিয়াতো তেওঁলোক ওলাই গ'ল সেই ফাইনেন্স। তো মানে ভয়ংকৰ বেয়া দিনলৈ মোক ঠেলি লৈ গুচি গ'ল। তেওঁলোকৰ লগত যেতিয়া মই এগ্ৰিমেণ্ট কৰিলোঁ যে তেওঁলোকক কম পইচা দিয়া হোৱা নাছিলে, প্ৰফিটৰ 50%, 25 তেওঁলোকক, আৰু চেলছ এণ্ড মাৰ্কেটিংটো দিয়া আছিলে। সেই চেলছ এণ্ড মাৰ্কেটিংটো যেতিয়া মই দিলোঁ, তাৰপিছত মেচিনেৰী প্ৰব্লেম আহিলত মই ক'লোঁ মই বটল এতিয়া বনাই দিলে লছ হ'ব। তেওঁলোকে মোক ক'লে যে তুমি কেতিয়াবা বস্তু বিকি পাইছা? আমি মাৰোৱাৰী মানুহ, তুমি যি বনাই দিয়া তাকে বিকি দিম। আমি মাৰ্কেটত বাঘ। সিটো দত্তও কম নহয়, দুয়োটাই লগ লাগি ল'লে। এই মোক মানে বান্ধি লৈছে আৰু চব ফালৰ পৰা। কৈছে তুমি বটল বনাব লাগিব, বনাই দিয়া, তুমি যেনেকৈ বনাই দিয়া আমি বিক্ৰী কৰি দিম। আমাক তুমি যদি চেলছ এণ্ড মাৰ্কেটিংটো দিছিলা কেলৈ যদি বটল নবনোৱা? মোক ক'লোঁ মেচিনটো যে বেয়া হৈ আছে। কৈছে সেইটো ইছ্যুৱে নহয়,
হাজতটো তলফালে ঘেট থাকে চবেই জানে, ৰহিত ঘেট থাকে চবেই জানে, মানুহে একচেপ্ট কৰি ল'ব, তুমি টেনশ্যন ল'ব নালাগে নহয়, তুমি বনাই নাই দিলোঁ বনাই। যেতিয়া মাৰ্কেটত বস্তু বিক্ৰী নহ'ল, বস্তুটো ঘেদুৱৈৰ কাৰণে বেয়া হ'বলৈ ধৰিলে, তেতিয়া তেওঁলোকে ৰিস্ক নল'লে, ৰিস্ক নলৈ মোক মাজ ৰাস্তাতে এৰি থৈ গুচি গ'ল। তাৰপিছত মইতো কাক বকাই আছোঁ, মাটি বিকিছোঁ, মাটি বিক্ৰী কৰি পিনে আৰু মোৰ ৰিলেটিভ এপাদৰ এগৰাকী কিবা মই 3 লাখ টকা আনিছোঁ, আনি হেৰিয়ত দিছোঁগৈ, তেওঁলোকে মোক মেচিন এটা বনাইছে, এতিয়াও মই বহুত পইচা দিবলৈ আছে সেইটো কোম্পেনীক। তো মোক ক্ৰেডিটত দিলে বাৰু, জেনুইন যেন ভাবি পিনে তেওঁলোকে দিলে। মোৰ মাজে মাজে কথাও হৈ থাকে, পইচা দিব নাই পৰা যদি মোৰ লগত মই সেইটো যুগসূত্ৰটো এৰি দিয়া নাই। মোক সেইদিনা তেওঁ হোৱাটছআপ কৰিছে যে বেষ্ট অফ লাক, তুমি মানে নতুনকৈ আকৌ ষ্টাৰ্ট কৰিছা। মই ক'লোঁ ছাৰ বেয়া নাপাব, পইচাটো দিব পৰা নাই। অঁ, তাৰপৰা তেওঁলোকে বস্তুটো যেতিয়া বিক্ৰী কৰিব নোৱাৰিলে, মইতো এই 10,000 বটলটো তেওঁলোকৰ কাৰণে বনাইছিলোঁ, পেলাই দিলোঁ। 10,000 বটলৰ মেনুফেকচাৰিং কষ্ট হ'ব 25-30 লাখ টকা হ'ব। তো সেই পইচাটো ডাইৰেক্ট লোকচান। তাৰপৰা এৰি থৈ গুচি গ'ল। যেতিয়া মেচিনটো আনিলোঁ আকৌ আহিলে, সেইবাৰ এটা নতুন ৰূপত আহিছে যে আমি আৰু তোমাৰ লগত নাথাকোঁ। মই ক'লোঁ আপোনালোকে এগ্ৰিমেণ্ট এখন কৰিছিলে, সেইখনৰ মতে চলিব লাগিব। সেই বাদ দিয়া, সেই তোমাৰ এগ্ৰিমেণ্টে আমি একো কথা মানিবলৈ নাই। তোমাৰ মানে DC ছাৰে মোক অকণমান সহায় কৰে বুলি সিহঁতি জানে। কৈছে তুমি DC কিমান বছৰ থাকিবনো, 3 বছৰ পিছত চেঞ্জ হৈ যাব, তেতিয়া তুমি কোনে তোমাক হেল্প কৰিব, তোমাৰ সেইবোৰ কাগজ পত্ৰ বাদ দিয়া, ভয় ভাবুকি দেখা। তাৰপিছত মই ক'লোঁ চাওক, আপোনালোকে এনেকৈ পইচা বিচাৰিলে মই পইচা দিব নোৱাৰোঁ, আপোনালোকে অলপমান পইচা ইনভেষ্ট কৰক। এতিয়া যিটো মেইন প্ৰব্লেম সেইটোতো মই নাইকিয়াই কৰি দিলোঁ। আহি অলপ কৰিলে, তাৰ মাজতো পইচা দিও মানে মোক নিদিয়ে, পইচাটো তেওঁলোকে খৰচ কৰে। ক'ৰবাত যদি তেওঁলোকে মাৰ্কেটিঙৰ কাৰণে কৈছে, সেইটো মোৰ নামতে খাতাত লিখে। অঁ, তাৰপিছত এইবোৰ বহুত খেলি মেলি কৰিছে আৰু সেইবোৰ কৈ থাকিলে মানে উপন্যাস হৈ যাব। আৰু মোৰ মানে হেৰিটো আহি যায়, এনেকুৱা দিন এই মই মানে 22-23 বছৰটোত মই টোটেল 16 দিন ভাত খোৱা নাই। মোৰ ছোৱালীজনী অকল বৰা চাউলৰ মানুহ এজনে চেম্পুলৰ কাৰণে 1 গামলা চাউল দি থৈ গৈছিলে, মানে 5-6 কেজিমান। সেইটোকে তাই খালে। লাষ্টৰ দিনা 5 নম্বৰ দিনা তাই চিঞৰি দিছে আৰু কৈছে, আগতেতো এনেকুৱা আঠা থকা ভাত আমি নাখাওঁ, এতিয়া কেলৈ খাইছোঁ। স্কুলত পৰীক্ষা দিবলৈ দিয়া নাই, ফাইনেল পৰীক্ষা 7ৰ পৰা 8লৈ পাব। তো মই গৈছোঁ এপ্লিকেশ্যন এখন লৈ পিনে। স্কুল কৰ্তৃপক্ষই সেইদিনা কিন্তু এই কথাটো অকণমান ভাবিব লাগিছিল। তাৰপিছত প্ৰিন্সিপালে মোক ক'লে যে মই এইটো এলাউ কৰিব নোৱাৰোঁ, আপুনি যেতিয়া পইচা পিছত দিব পৰীক্ষা। তুমি ভাবা মানে যে এটা বাপেক, ছোৱালীজনী মই পইচাটো দিব পৰা নাই, তাই অকলে স্কুলখনত বাহিৰত থিয় হৈ আছে, পৰীক্ষা হলত নাই, তাই মেণ্টেল ষ্টেজটো কেনেকুৱা হ'ব? 2 বছৰ পুৰা অৱস্থা বেয়া। সিহঁতি কথাকেইটা বহুত ভালকৈ কয়, কামটো তাৰ একেবাৰে সম্পূৰ্ণ উল্টা। তাৰপিছত সমস্যাবোৰ চলি থাকোঁতে মই স্থানীয় আমাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ ওচৰলৈ গ'লোঁ। তেখেতক মই ক'লোঁগৈ গোটেই সমস্যাটোৰ কথা, কি হৈছে কি নাই। মই ক'লোঁ মোৰটোত মানে এটা বস্তু মানে মোক বাৰে প্ৰতি খুন্দিয়াইছে, যেন এজনহে মানুহ আছে যি মোক বচাব। সেইটো মই ভাবি থাকোঁ। তাৰপিছত মই এবাৰ যদি মই CMক কথাটো ক'ব পাৰোঁ, কিবা এটা চলিউশ্যনটো ওলাব। কাৰণ তেওঁ কাম কৰাৰ যিটো প্ৰচেছটো আমি দেখিছোঁ। তাৰপিছত সুশান্ত বৰগোহাঁয়ে মোক এপইণ্টমেণ্ট এটা লৈ দিলে। সেইটো মানে মোক গুৱাহাটীত প্ৰথমতে দিব লৈছে। গুৱাহাটীলৈ মই কৈছোঁ গুৱাহাটীত নিদিব মোক, কাৰণ মোক গুৱাহাটীলৈ যাব নোৱাৰোঁ নহয়, পইচা নাই নহয়। গুৱাহাটীলৈ গ'লে খৰচ আছে। তাৰপিছত এটা কাম কৰিব বোলে, সোণাৰীলৈ আহিব। সোণাৰীত তাৰপিছত মোক সোণাৰীত হেলিপেডত মানে লগ কৰোৱাই দিলে। এনেই আমাক চবকে 9জন মানুহক দিছিলে এপইণ্টমেণ্ট সেইদিনা, মই 7 নম্বৰত আছিলোঁ। তো আহি পিনে মোক লগ কৰিলে। মই অকল এষাৰহে কৈছোঁ যে ছাৰ নমস্কাৰ, মোৰ নাম দীপজ্যোতি দুৱৰী। তেওঁ কৈছে তোমাৰ বিষয়ে মই চব জানো। অঁ, তোমাৰ বিষয়ে চব জানো, তুমি বহুত কষ্ট কৰি পিনে আৰম্ভ কৰিছা, তুমি হাৰি নাযাবা। কম সাহস এইটো। অঁ, তাৰপিছত কৈছে তুমি বটল আনিছা নাই? মই বোলো আনিছোঁ এটা, চেম্পুল এটা। তাৰপৰা মই দেখালোঁ, তেতিয়া মোৰ মনৰ কাৰ্ডো নাছিলে। কৈছে তোৰ ইণ্টাৰনেশ্যনেল লেভেলৰ মানে বটলিং হৈছে, পেকেজিং হৈছে, ইমান ধুনীয়া। তাৰপিছত কৈছে মোক হাতত ধৰি পিনে কৈছে মোক আমি 1 মিনিটকৈ কথা পাতিম বুলি কৈছে, মোৰ লগত প্ৰায় 5 মিনিটমান পাতিলে। পতাৰ পিছত কৈছে মই মেম'ৰেণ্ডাম এখনো দিছিলোঁ। সেইখন দিয়াৰ পিছত তেওঁ ক'লে যে মই কিবা এটা কৰিম।
আৰু বিশেষ কোনোবা ব্যক্তি কিছুমান আছিলে তেওঁলোকক দায়িত্বও দিছিলে নকৰিলে বাৰু একো নামবোৰ নকওঁ এতিয়া তাৰপৰা CM গুচি গ'ল সমস্যাটো সমস্যা হৈ আছে মোৰ একদম মগজ গৰম হৈ গৈছে এইকেইটাই ডেইলি জ্বলায় ডিজেল কিনিবলৈ পইচা বিচাৰো আজি দিয়ে পিছদিনা এইফালে বটল বেয়া হৈ যাওক না কি ক'বলৈ আছে আমিহে চলাই আছোঁ তেনেকুৱা ধৰণৰ কথা তাৰপৰা সেইবোৰ গ'ল হঠাৎ এদিন মানে সেইটো মোৰ মনত আছে 2023 চনৰ 31 মে ফোন আহিছে মোলৈ CM অফিচৰ পৰা তো মই চাইছোঁ CM অফিচৰ পৰা আহিছে মই ফোন ৰিচিভ কৰিলোঁ কৈছে মুখ্যমন্ত্ৰী আপোনাক এটা এপইণ্টমেণ্ট দিছে অহা কালিলৈ 4টা বজাত গুৱাহাটীত মই গুৱাহাটীতে আছিলোঁ সেইদিনা তাৰপৰা গ'ল কথা গুচিল অলপ দেৰি পিছত আকৌ প্ৰশান্ত কাঠকটীয়া বুলি আমাৰ কি কয় CM OSD নেকি তেখেতে মোক ফোন কৰিলে মোক চিনি পাই তেওঁ ফোন কৰিছে এই দীপজ্যোতি ক'ত আছা CM ছাৰে কাইলৈ তোমাক মাতিছে দেই এনেকৈ বুলি ফোন এটা কৰিলে মই হ'ব থেংক ইউ ছাৰ বুলি ক'লোঁ তাৰপৰা পিছদিনা আকৌ মোৰ ৰাতিপুৱা 9টামান বজাত ফোন আহি বোলে আজি প্ৰগ্ৰেমটো কেঞ্চেল হ'ল মোক বোলো আহিছিলে কিবা এটা সুবিধা শেষ পিছদিনা বোলে আপুনি আবেলিলৈ আপোনাক জনাই দিয়া হ'ব নেক্সট ডেটটো আবেলি আকৌ ফোন আহিলে ক'লে যে কাইলৈ 5টা বজাত আহক 5টা বজাত গ'লোঁ মই ভালেমান সময় কথা পাতিছোঁ মোৰ যিমানকেইটা মানে মোৰ মানে গুৰু সমস্যা সেইকেইটা মই লঘুবোৰো বাদে দিছোঁ আৰু তাৰপৰা মই যিমান পাৰোঁ মানে শ্বৰ্টকৈ কৈ পিনে তেখেতক মই বুজাবলৈ চেষ্টা কৰিলোঁ তেখেতে কিন্তু ইমিডিয়েটলি মোক সেইকেইটা কাম কৰি দিলে বেংকলৈ এখন লেটাৰ দিছে তেওঁ নিজৰ পেডত তাৰপৰা গাৰ্জেন মিনিষ্টাৰ এনেকৈ মানে এক্সাইজ মিনিষ্টাৰলৈ চিঠি দিছে ইণ্ডাষ্ট্ৰি মিনিষ্টাৰলৈ চিঠি দিছে মোক ষ্টাৰ্টআপ দিয়াৰ ব্যৱস্থা কৰি দিলে ষ্টাৰ্টআপটো মই পালোঁ কিন্তু এতিয়া ষ্টাৰ্টআপৰ গ্ৰাণ্ট এটাও তেওঁ তাত মেনশ্যন কৰি দিছিলে মই কৈছিলোঁ যে ষ্টাৰ্টআপৰ গ্ৰাণ্টটো মই পোৱা নাই স্কেল আপ গ্ৰাণ্টটো মোক দিলে ভাল হয় তো পাম চাগে তেওঁ কিন্তু মোক সেইখিনি সহায় কৰি দিলে সেই ক্ষেত্ৰত আৰু তাৰ আগতে মোক 22 চনত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত ৰাইচ বেছ প্ৰডাক্টৰ ওপৰত ডেপুটি কমিশ্যনাৰ কিবা কৰিব দিছিলে তো তেতিয়া মানে চাউলৰ পৰা কি হয় আমাৰতো জলপান বা পিঠা বাদেতো একো নহয় তেতিয়া মোক DRDA ছোৱালী এজনীয়ে বিচাৰি আহিছিলে DCয়ে পঠিয়াইছিলে তাৰপৰা মোক DC ছাৰে এপইণ্টমেণ্ট এটা দিলে মই গ'লোঁ তাৰপৰা আজিলৈকে মানুহজনে যিমানখিনি মোক বেকআপ দি থাকিব লাগে দি আছে বেংকলৈ তেওঁ লিখে কিবা এটা একদম মই গৈ পিনে কংগ্ৰেছ এইখিনি প্ৰব্লেম হৈছে মোক অকণমান সময়টো বহুৱাই দিয়ক সেইবোৰ কৰি দিছে মোক তো বহুত মানুহৰ হাত আছে নাই বুলি মই নকওঁ শুনিলে কিবা আৱেগিক হৈ যাবলগীয়া হয় মানে এনেকুৱা কাহিনীবিলাক লাগি আছে যুঁজি আছে সমস্যা আহি আছে সমস্যাক অভাৰকাম কৰি পেলাই এতিয়াও জীয়াই ৰাখিছে ইণ্ডাষ্ট্ৰিটো ইয়াতে কাম কৰি আছে মোক এতিয়া চমুকে আপুনি ক'ব লাগিব এই যে মদৰ ইণ্ডাষ্ট্ৰি বুলি কোৱাৰ লগে লগে অকণমান বেলেগকৈ চায় গাঁৱৰ মানুহখিনিয়ে কিবা অসুবিধা কৰে নেকি বা গাঁৱৰ মানুহখিনিয়ে আপোনাক বেলেগ দৃষ্টিৰে চায় নেকি এনেকুৱা কিছুমান কাহিনী থাকে আপোনাৰ লগতো হৈছে নেকি তেনেকুৱা গাঁৱৰ মানুহখিনিয়ে মদৰ ইণ্ডাষ্ট্ৰিজ বুলি মোক একো কোৱা নাই কাৰণ গাঁৱৰ মানুহখিনি প্ৰথমতে মই কামেই দিছিলোঁ তাৰপিছত মোৰ যেতিয়া ডাউন হ'ল তেতিয়া তেওঁলোকে আঁতৰি দিলে এতিয়া প্ৰায় মানে মাত বোলবোৰ এনেই মাতিব লাগে কাৰণে মাতা নিচিনাই হৈছে প্ৰায় আজা নাইকিয়া নিচিনাই মানুহবোৰ লগত মোৰ ওচৰলৈ কোনো নাই সেইকাৰণে গোটেই চাৰিওফালে এনেকুৱা টিঙৰ হেৰি দি পেলাই অকলকে আইচলেশ্যন হৈ থকা নিচিনা হয় তেনেকুৱা মই বাকচৰ ভিতৰত সোমাই থকা নিচিনা লাগে আৰু মোৰ ছোৱালীজনী অলপ ছ'চিয়েলি এইটো পাইছে তাই টাইকাণ্ডো খেলিছিলে টাইকাণ্ডোত মানে এনেকুৱা টৰ্চাৰ দিবলৈ ধৰিলে সৰু ছোৱালী অলপ মানসিক কষ্ট পাই ঘৰত আহি কথাবোৰ কৈ থাকে সেইবোৰ আমাৰ নিজৰ মানুহে দিছে তাৰমানে টৰ্চাৰ দিয়াৰ পিছত মই ক'লোঁ তই ষ্টপ কৰি দিয়তো টাইকাণ্ডোটো এনেকুৱা খেল নহয় যে তই অলিম্পিক খেলিবলৈ পাবিগৈ আৰু এইবিলাক বহুত পলিটিক্স থাকে বাদ দে এইটোকে তই মানে পঢ়াটোত অকণমান ধ্যান দে আৰু তোৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ বহুত আছে তাই কিবা এটা ধৰি পিনে তই আগবাঢ়ি যাব পাৰিবি তই টাইকাণ্ডো বাদ দে মানে অকণমান তাই ক্লাছ 9ত পঢ়ে দিয়ে মোকতো দিব নোৱাৰে আৰু মই অকণমান মানুহটো বৰ বেছি খিচলিঙালি মাৰি থকা ধৰণৰ মানুহ নহয় মই অকণমান মানে নিজৰ আত্মসন্মানটো বজাই পিনে জীয়াই থাকিব বিচাৰোঁ তাৰপিছত পৰিয়ালৰ মানুহ চব ঠিকে আছে কোনোতো একো নকয় নিশ্চয় আৰু ঘৰত কোন কোন আছে আপুনি বৌ আৰু ছোৱালী গম পাইছে নিশ্চয় কথাখিনি কোৱাৰ লগে লগে সঁচাকৈ যি কি নহওক এতিয়া কথা হ'ল এই ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিব লাগিব আৰু এতিয়া কথাটো হ'ল এতিয়া কি সমস্যা আছে নেক্সট ষ্টেপ কি মানে এতিয়া মইতো আৰম্ভ বটল গৈ ৱাইন শ্বপ পাইছে নাই পাইছে মোৰ আৰম্ভটো কাহানী পাই হৈ গ'ল এতিয়া মোৰ শুভাৰম্ভ বুলি মই ভাবিছোঁ কাৰণ
এতিয়া মাৰ্কেটলৈ গৈছে শ্ল' হৈছে মাৰ্কেটত গৈছে এয়াৰপৰ্টত খুব ভাল ৰেছপন্স গুৱাহাটী এয়াৰপৰ্টত তাৰপিছত এতিয়া যাব আৰু লাহে লাহে আজিৰ পৰা আৰু ভাল হ'ব আমাৰ ভিডিঅ' আহি গ'ল এতিয়া ৰাইজে গম পাব নিশ্চয় দুখখিনি বুজি পাব বস্তু অলপমান বুজিবলৈ অকণমান টান পাওঁ যে আমাৰ প্ৰডাক্টটো মানুহেতো মদৰ নামত লাখ লাখ টকা ৰৈ আছে মই এই বস্তুটো অকল আমাৰ মানুহে খাবলৈ বনোৱা নাই আমাৰ মানুহেতো মোতকৈ বনোৱা ভালেই খাইছে ক'ৰবাত কিন্তু মই এইটো কৈছোঁ ইয়াক এটা প্ৰতিষ্ঠা কৰিব লাগে এইটো আমাৰ স্বাভিমান যেনেকৈ গোৱাৰ মানুহে ফেনীটোক ইমান গৌৰৱ কৰে আমি গোৱালৈ গ'লে ফেনী বটল দুটা লৈ আহোঁ মই নিজে লৈ আহোঁ গতিকে সেইটো এটা আৱেগ ন গোৱাৰ ফেনী খাইছোঁ যুদিমা তেওঁলোকে গোৱাৰ মানুহে ফেনীটোক যিটো সন্মান দিছে মোক লোকলাই এই সন্মানটো পোৱা নাই মোক ডিমৌ ৱাইন শ্বপ কেইখনতে নাপায় দীপজ্যোতি দা এইখিনি কথা পাতিলোঁ সমস্যাৰ কথা পাতিলোঁ প্লেনিং এটা আপোনাৰ নিজৰ থাকে আপোনাৰ প্লেনিং কি আমাৰ কাজিৰঙাখন আছে এয়াৰপৰ্ট আছে আমাৰ টুৰিজিম ইয়াত ভৰ্তি হৈ আছে কোনোবাই যদি কয় আমি অসমৰ হেৰি খাম লোকেল কিবা ড্ৰিংক কৰিম ইয়াততো বহুত আপোনাৰ প্লেনিংটো কি আপুনি কেনেকৈ ভাবি থৈছে মই ভাবিছিলোঁ মইতো একদম বিশেষ একদম মানে ৰকেট একো এটা ভাবি থকা নাছিলোঁ কাৰণ কাজিৰঙাৰ ভিতৰত ৱাইন শ্বপৰ পৰা আৰম্ভ কৰি ৰিজৰ্ট বাৰ চব আছে তাত যদি তেওঁলোকে বস্তুটো ৰাখে মই বহুত এপ্ৰ'চ কৰিছোঁ এতিয়ালৈকে ভালেমান বাৰ এপ্ৰ'চ কৰিছোঁ বিভিন্ন কাৰণ দৰকাৰ কেলৈ ৰাখিব নিবিচাৰে কিবা মানে মোৰ কোৱালিটিটো বহুত বেটাৰ কোৱালিটিত প্ৰডাক্টৰ একো খেলি মেলি নাই কাৰণ মোৰ নিজৰে খেলি মেলি নাই যেতিয়া প্ৰডাক্টটোৰ খেলি মেলি নাথাকিবই তো কি কাৰণে মাৰ্কেটত বস্তুটো ৱাইন শ্বপবিলাকত ৰাখিব নিবিচাৰে বা হেৰি নকৰে মই বুজি নাই পোৱা এই কথাটো ৰাখিছেও বাৰু বহুতে নাৰাখিলেতো নাপায় কিন্তু প্ৰত্যেকখন ৱাইন শ্বপতে ৰাখিব লাগে এটাকৈ হ'লেও যদি ৰাখে প্ৰায় 3000 ৱাইন শ্বপ নাই জানো 3000 4000 ওচৰা ওচৰি বাৰ ৰেষ্টুৰেণ্ট এইবিলাক চব মিলাই মেলি আছে ৱাইন শ্বপ মিলাই পিনে আছে বটল বনেহে 7000 8000 কথাটো সেইটোৱেই এতিয়া দাদাৰ প্লেনিং আছে কিছুমান সেই প্লেনিংখিনি যদি লৈ যায় বিশেষকৈ আবকাৰী ডিপাৰ্টমেণ্টটোৱে যদি অকণমান আৰু সহায় কৰি দিয়ে নহয় জানো বা আবকাৰী বিভাগৰ পৰা তেনেকৈ হেল্প কৰিবলগীয়া একো নাই তেওঁলোকে লাইচেঞ্চখন দিছে সেইটোৱে আটাইতকৈ ডাঙৰ হেল্প আৰু নহ'লেতো এইটোও নহয় এতিয়া কাম আহিলে টুৰিজিম ডিপাৰ্টমেণ্টৰ আৰু ইয়াক প্ৰচাৰৰ কাৰণে জনসংযোগ বোলা এটা চৰকাৰী বিভাগ আছে এইটো মদ বুলি মানুহবিলাকে কেলৈ লৈ আছে মই একদম সেইটোৱে কথাটো একেবাৰে বুজি পোৱা নাই এইটোতো মদ নহয় ইয়াত এইটো হেল্থ বেনিফিট থকা এটা বস্তু য'ত মইতো বোলে কেমিকেল দি পিনে বনাই দিছোঁ তেনেকুৱাতো নহয় চাউলৰ পৰা বনিছে বৰা চাউলৰ পৰা বনিছে আৰু তাত মেডিচিনেল হাৰ্বছবিলাক দিছোঁ যিবোৰ আমাৰ বনৌষধি যিবোৰ মানে দিব লাগে মানিমুনি দোন বন সেইবোৰ বস্তুৱে দিয়া হৈছে কোৱালিটি প্ৰডাক্ট বনোৱা হৈছে তেতিয়াহ'লে মদ বুলি নাখায় ঔষধ বুলি খাওক সকলোৱে নহয় এই বস্তুটোতো মানুহে সকাম পাতিবলৈও নিব পৰা হৈ আছে ন কাৰণ আমাৰ এওঁলোককতো লাগেই ট্ৰাইবেল মানুহখিনিক চবে নিব পাৰে কৰোঁ বুলি ক'লে চব হৈ আছে ঠিক আছে দাদা আৰু দুটামান কথা পাতিম সেইকেইটা একদম ডাইৰেক্ট প্ৰশ্ন ডাইৰেক্ট উত্তৰ থাকিব দীপজ্যোতি দাৰ পৰা গতিকে সেইকেইটা প্ৰশ্নৰ উত্তৰলৈ অপেক্ষা কৰক মোৰ পিছফালে দেখিছে মোৰ আশে পাশে দেখিছে খুব ধুনীয়া এখন গাৰ্ডেন মুকলি এটা পৰিৱেশ খুব ধুনীয়া বতাহ মাৰি আছে আৰু তাৰ মাজতে মোৰ পিছফালে যিটো ঘৰ দেখিছে তাৰ ভিতৰতে আছে লোকলাওৰ মেচিনেৰী বস্তুসমূহ তাতে লোকলাও তৈয়াৰ কৰা হয় আৰু ইমান ধুনীয়া মানে আৰু এটা খুব ধুনীয়া স্মেল আহি আছে লোকলাওৰ যিটো স্মেল সেইটোও ভাল লাগিছে মিহি মিহি স্মেল এটা আহি আছে সেইটোও ভাল লাগিছে আৰু দাদাক মই দুটামান প্ৰশ্ন কৰিম একদম চমু প্ৰশ্ন দাদা আপুনি ড্ৰিংকছ কৰে নকৰে কৰোঁ ময়ো কৰোঁ কেতিয়াবা এতিয়া কথাটো হ'ল আপুনি ড্ৰিংকছ কৰিলে কি খায় এতিয়াতো এইটোৱে খাওঁ কাৰণ এইটো মানে কি হয় বনাই থকাৰ পিছত আমাৰ এটা টাইম পিৰিয়ড থাকে সেই টাইম পিৰিয়ডটো যোৱাৰ লগে লগে আমি 2 ঘণ্টা 3 ঘণ্টা মূৰে চেক কৰি থাকোঁ সেইটো কৰি থাকিব লাগে চেক কৰি থাকিব লাগিব নহ'লে পটককৈ আকৌ কিবা এটা হৈ গ'লে কাৰণ ইয়াৰ টাইম ডিউৰেশ্যনটো পাৰ হৈ গুচি গ'লে বেয়া হৈ যোৱাৰ চান্সো থাকে টেষ্ট কৰোঁতে নিচা হয়গৈ নাই এই এগিলাচমান হয়গৈ আৰু মানে টেষ্ট কৰোঁতে হৈ যায় এনিৱে মই এনেই ধেমালি কৰিছোঁ এইখিনি আৰু ইয়াৰ পিছত আৰু এটা প্ৰশ্ন মোৰ মনলৈ উদয় হৈছে দাদা আপুনি যিটো কৈছে লোকলাওটো আমি মদ বুলি কেতিয়াও নাভাবি যদি আমি এইটো এটা যিটো ইয়াত হাৰ্বছবিলাক আছে আমাৰ তো মদ বুলি নাভাবি আমি কি বুলি খাম
এইটোতো মদ শব্দটো ইয়াত আহিবই নালাগে এইটো আহিব লাগে স্বাভিমান আত্মগৌৰৱ অসমৰ আত্মগৌৰৱ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম যিবিলাক বিদেশত হৈ আছে যিটো কাৰবাৰ জাপানে বনাই আছে চাইনাই বনাই আছে কোৰিয়াই বনাই আছে হাজাৰ হাজাৰ দামত বিকি আছে আমি ইয়াত বনাইছোঁ জাপানক টক্কৰ দিব পৰা হৈ আছোঁ মই একদম একদম বটলিং হওক প্ৰডাক্ট হওক ন সকলো ফালৰ পৰা মই কম্পিটিশ্যন দিব পৰা হৈ আছোঁ আৰু চাকে যিবিলাক মানুহে খাইছে জাপানৰ তেনেকুৱা মানুহেও মোক ৰিভিউ দিছে যে মোৰ দেন চিমিলিয়াৰ টু মানে চাকেৰ লগত প্ৰায় বহুত চিমিলাৰিটি আছে 80% চিমিলাৰিটি আছে ইভেন মুম্বাইৰ পৰা এটা টুৰিষ্ট পাৰ্টি আহিছিলে তেওঁলোকে মিডিয়া লাইনৰে মানুহ অপেন বুলি এখন মেগাজিন আছে তো তেওঁলোকে গুৱাহাটীত কিনি পিনে খাই পিনে চাকেও তেওঁলোকে টেষ্ট কৰিছে কৰাৰ পিছত মোলৈ ফোন আহিছে ফোন অহাৰ পিছত মোৰ এটা ইণ্টাৰভিউ লৈছে তেওঁলোকে সেইটো প্ৰকাশো পালে অপেন মেগাজিন সেই ঠিক তেনেকুৱা ধৰণৰ কথা আমি এই বস্তুটোক ইয়াক গিফ্ট হিচাপে ব্যৱহাৰ কৰিব লাগে যেনেকৈ গোৱাৰ পৰা আহিলে আপুনি এটা ফেনী লৈ বেলেগক গিফ্ট দিয়ে ঠিক তেনেধৰণে বেলেগ দেশলৈ গ'লে বহুত ধনী ধনী মানুহে তাৰ ৱাইন তাৰ হুইস্কি তাৰ বিয়েৰ আনি ঘৰত ধুনীয়াকৈ সজায় মোৰ বহুত ফ্ৰেণ্ড আছে তেওঁলোকে সজায় গতিকে আপুনি যদি আপোনাৰ ঘৰৰ অসমৰ এই যদি আমাৰ পৰম্পৰাগত পানীয় কাৰোবাক যদি গিফ্ট দিব বিচাৰে তেতিয়াহ'লে লোকলাও দিব পাৰে মই সেইটোৱে আশা কৰিম কাৰণ লোকলাওক আপোনালোকে মদ বুলি নাভাবি পৰম্পৰাগত পানীয় হিচাপে বেলেগক গিফ্ট দিয়ক ঘৰত সজাই ৰাখক খাওক কেতিয়াবা কাৰণ ইয়াত হাৰ্বছবোৰ খুব আমাৰ বন দৰৱসমূহ ইয়াত আছে বুলি তেওঁ কৈছে ধন্যবাদ দাদা আৰু আছে আৰু কেইটামান কথা আছে পাতি আছোঁ আৰু এইখিনিতে মই আপোনালোকক কৈ থওঁ যে শেহতীয়াকৈ দীপজ্যোতিদাৰ লোকলাও আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে ইয়াত লোকলাও বিচাৰি এতিয়া বিভিন্নজন আহে আৰু ফোনৰ উপৰি ফোন কৰি আছে যে ৱাইন শ্বপে বিচাৰিছে দাদা এই কথাটো এবাৰ কৈ দিয়ক ৰেগুলাৰ গৈ আছে কাৰ্টুনে গৈ আছে এতিয়াতো গৈ আছে মাজত প্ৰব্লেম আছিল সেইবিলাক মই চব শ্বৰ্ট আউট কৰি পিনে মই এতিয়া এভেইলেবল কৰিবৰ কাৰণে সক্ষম হৈছোঁ কিন্তু তথাপিতো মানুহ ঘৰ ওলাই প্ৰায় দিনটো 2টা হ'লেও থাকেই কিন্তু কথাটো হ'ল ঘৰলৈ আহিল কৰে যোৰহাটৰ মোক মেছেজ পঠিয়াই যে ফেচবুকত আহি গৈছে মানে দাদা এইটো ক'ত পাম যোৰহাটত মানে কথাটো হ'ল কি এতিয়া ঘৰলৈ আহিব নালাগে আপোনালোকৰ সন্মুখৰ ৱাইন শ্বপত আপোনালোকে কওক লোকলাও আছে নে নাই যদি নাই বুলি কয় তেতিয়াহ'লে ডাইৰেক্ট তলত এটা নাম্বাৰ দিম সেইটোত ৱাইন শ্বপৰ মালিকেও ফোন কৰিব পাৰে ৱাইন শ্বপ যোনে চলাই আছে তেওঁলোকেও ফোন কৰিব পাৰে বা ব্যক্তিগতভাৱেও আপোনালোকে ফোন কৰি পেলাই দাদাৰ পৰা ল'ব পাৰে গতিকে এইটোৱে ভাল লাগিছে যে কাৰ্টুনে ৰেডি হৈছে গৈ আছে লোকলাও এতিয়া ৱাইন শ্বপলৈ লোকলাওৰ এটা বটল মোৰ লগত আছে দাদাই হয়তো গিফ্ট দিব চাগে এটা মোক এনিৱে এতিয়া হৈছে লোকলাও কেনেকৈ খায় সেই বিষয়ে আপোনালোকক অকণমান দাদাই কৈ দিব আৰু লোকলাও কেইটকাত আপোনালোকে ৱাইন শ্বপৰ পৰা কিনিব পাৰিব দাদা এই 2টা প্ৰশ্ন কেনেকৈ খাব লাগে লোকলাওটোতো পানী মিলাব নালাগে আৰু ফ্ৰিজিং কৰি পিনে খালে বেছি ভাল টেষ্ট পায় ফ্ৰিজত থৈ খালে টেষ্টটো বেছি বেটাৰ হয় আৰু 700 টকাত পাব 700 টকাত নিচা লাগিবনে নিচাটো খোৱাৰ ওপৰত ডিপেণ্ড কৰিব নিচাটো ধৰিবই কাৰণ 10 to 12% এলকহল ইয়াত আছে হয় আৰু দাদাই এটা কথা কৈছে যে লোকলাও একেবাৰে ঘৰুৱা প্ৰচেছত বনোৱা আৰু ইয়াত হাৰ্ববোৰ আমাৰ থলুৱা হাৰ্বছ ইয়াত দিয়া হৈছে গতিকে স্বাস্থ্যৰ পক্ষে মদ খোৱাটো বেয়া কিন্তু লোকলাও খালে ভাল নে বেয়া 100% ভাল হ'ব মই মোৰ ইয়াতে প্ৰায় মাইগ্ৰেনৰ প্ৰব্লেম থকা মই 6-7টামান মানুহ মানে হৈ থাকোঁতে মাইগ্ৰেনৰ প্ৰব্লেম মাইগ্ৰেন মোৰ ইয়াতে এজনী ছোৱালীয়ে কাম কৰে আৰু এটা মানুহে কাম কৰিছিলে তেওঁ মূৰৰ বিহু কি হ'ল বোলে সাংঘাতিক মূৰ বিহু 50 ml মান খুৱাই পিনে 10 মিনিটৰ পিছত কিন্তু এতিয়া কিন্তু অলপ ভাল লাগিছে সঁচা কৈছে মিছা কৈছে মই নাজানো কিন্তু এইটো মোক কৈছে আৰু মই যিবিলাক দৰৱ দিছোঁ চব দৰৱৰটো মই নাম ক'ব নোৱাৰোঁ 2টা এটা নাম মই কৈ দিছোঁ মানিমুনি দিছোঁ দ্ৰোণবন দিছোঁ তো তাৰ ৰিলেটেড কিছুমান মেডিচিনে দিছোঁ যিবিলাক গাঁৱত কিছুমান হাৰ্মফুল মেডিচিনো দিয়ে মই সেইবোৰ দিয়া নাই চ' এনেকুৱা বহুত মানুহে বিলঙনি দিয়ে মই সেইটো দিয়া নাই এইবিলাক বস্তু মানে বহুতে জানে যিসকলে হেৰি বনায় ৰহি বনায় কিন্তু ইয়াত অকল ভাল বস্তুবিলাকে দিয়া আছে বুলি কৈছে আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ দাদাক আপোনালোকে শুভেচ্ছা জনাব ফোন কৰিব আৰু কমেণ্ট কৰিব দাদাৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম বা টাইটেলত দি দিম ধন্যবাদ দাদা ধন্যবাদ